নমস্কাৰ মই বাবু সিঙা আজি মই আপোনালোকক এনেকুৱা এটা প্ৰজেক্টৰ বিষয়ে ক'বলৈ গৈ আছোঁ যিটো প্ৰজেক্ট আপোনালোকে শুনিলে খুব আনন্দিত হ'ব আৰু আমাৰ সকলোৰে কাৰণে গুড নিউজ স্পেচিয়েলি দৰং ডিষ্ট্ৰিক্ট ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট আমাৰ কেন্দ্ৰীয় চৰকাৰে যোৱাকালি এটা প্ৰজেক্ট আমাক এপ্ৰুভেল দিলে এই প্ৰজেক্টটো হৈছে বাইহাটাৰ পৰা দৰং ডিষ্ট্ৰিক্ট হৈ তেজপুৰলৈ মানে তেজপুৰ মিছন চাৰিআলিলৈ 4 লেনযুক্ত ৰাস্তা আৰু এই প্ৰজেক্টৰ কাৰণে কিমানখিনি টকা ধাৰ্য কৰিছে আপোনালোকে জানেনে টোটেল 8,970 crore এই প্ৰজেক্টৰ কাৰণে এইখিনি টকা ব্যয়ৰ কাৰণে এই টকাখিনি এপ্ৰুভেল হৈছে আৰু অতি সোনকালে এই প্ৰজেক্টটো আৰম্ভ হ'বলৈ গৈ আছে অলৰেডি ইয়াৰ বাইপাছৰ কামখিনি আৰম্ভ হৈছেই মঙলদৈ বাইপাছৰ কাম মোটামুটি কমপ্লিট হৈছেই তো ইয়াৰে এই প্ৰজেক্টৰ আণ্ডাৰত মোটামুটি আপোনাৰ 5খন বাইপাছ হ'ব আৰু 19টা ফ্লাইঅভাৰ হ'ব গতিকে এতিয়া আমি বলক ইয়াক ডিটেইলছত ভালদৰে বুজো এই 4 লেন হোৱাৰ পিছত আমাৰ এই তিনিখন ডিষ্ট্ৰিক্টত ইয়াৰ ইকনমিক কি গ্ৰোথ হ'ব বা অৰ্থনীতিৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব এই বিষয়ে অলপ আজি আমি চিন্তা কৰোঁ চাওক অল আসামৰ একদম লোৱাৰ আসাম টু আপাৰ আসাম মোটামুটি 80% ৰাস্তা আজিকালি 4 লেনযুক্ত হৈ গ'ল আপুনি যদি বাইহাটাৰ পৰা চাই বাইহাটা ৰঙিয়াৰ পৰা আপ টু একদম শ্ৰীৰামপুৰ বৰ্ডাৰ কোকৰাঝাৰ শ্ৰীৰামপুৰ বৰ্ডাৰ মানে ৱেষ্ট বেংগল আৰু অসমৰ বৰ্ডাৰ একদম সেইখিনিলৈকে 4 লেনযুক্ত আৰু যদি গুৱাহাটীৰ ইফালে বাইহাটাৰ পৰা গুৱাহাটী হৈ জাগিৰোড মৰিগাঁও হৈ নগাঁও হৈ একদম আপোনাৰ কলিয়াবৰলৈ 4 লেনযুক্ত আৰু ইফালে কাজিৰঙা নেশ্যনেল পাৰ্কটো বাদ দি দেৰগাঁৱৰ পৰা বোকাঘাট দেৰগাঁৱৰ পৰা সেইখিনি 4 লেনযুক্ত একদম আপ টু আপাৰ আসাম যোৰহাটলৈকে আৰু এইফালে আৰু যে শিৱসাগৰৰ ফালে হৈ আছে বাৰু আগতে যিহেতু ইয়াৰ কণ্ডিশ্যন খুব কম আছে মানে ভাল নাছিলে আৰু এইফালে যদি চাই তেজপুৰ পৰুৱা বাইপাছৰ পৰা একেবাৰে গহপুৰ হৈ বিশ্বনাথ চাৰিআলি গহপুৰ হৈ একদম লখিমপুৰলৈ 4 লেনযুক্ত ইতিমধ্যে হৈ গৈছে তো এতিয়া বাকী কি থাকিল আমাৰ বাইহাটা চাৰিআলি মানে কামৰূপ ৰুৰেলৰ পৰা দৰং ডিষ্ট্ৰিক্ট হৈ ওদালগুৰি হৈ ৰৌতা হৈ শোণিতপুৰ তেজপুৰ মিছন চাৰিআলিলৈ 4 লেনযুক্ত অৰ্থাৎ 135 কিলোমিটাৰ এটা ৰাস্তা আৰু ইয়াৰ ব্যয় হ'ব 8,970 crore প্ৰায় 9,000 crore এটা প্ৰজেক্ট আৰু এই প্ৰজেক্টটো কমপ্লিট কৰাৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে খুব গুৰুত্বপূৰ্ণ ষ্টেপ লৈছে আৰু ইয়াতে ধন্যবাদ দিব লাগিব আমাৰ MP ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিব লাগিব কাৰণ তেওঁৰ চেষ্টাত বহুদিনৰ দীৰ্ঘকালীন এটা চেষ্টা কৰাৰ ফলত আজি এইখিনি সম্ভৱ হৈ উঠিল আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে নীতিন গাডকাৰী ডাঙৰীয়াক এই প্ৰজেক্টটো অনুমোদন জনোৱাৰ বাবে বিশেষ ধন্যবাদ এতিয়া 130 কিলোমিটাৰ ৰাস্তা এতিয়া যদি আপোনালোকে ভ্ৰমণ কৰে যদি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ মিছন চাৰিআলি যায় তেতিয়াহ'লে মোটামুটি 5 to 6 আৱাৰ্ছ লাগি যায় প্ৰাইভেট হওক বা বাছত যাওক কিন্তু যদি আমি 4 লেনযুক্ত ৰাস্তা হোৱাৰ পিছত এই জাৰ্ণিটো আমি যদি এই জাৰ্ণিৰ 1.5 আৱাৰ্ছ বা 2 আৱাৰ্ছত আপোনালোকে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি গৈ পাব তো মই ক'লোঁ যে 19টা ফ্লাইঅভাৰ 5খন বাইপাছ আৰু সৰু সুৰা 30টামান ব্ৰিজ হ'ব স্পেচিয়েলি মঙলদৈ বাইপাছ হ'ব ওৰাং ফ্লাইঅভাৰ হ'ব ৰৌতা ফ্লাইঅভাৰ হ'ব এতিয়া আহক আমি আমাৰ অৰ্থনীতিৰ ওপৰত কেনেকৈ এই প্ৰজেক্টটো হোৱাৰ পিছত অৰ্থনীতিৰ ওপৰত কেনেকৈ আমাক প্ৰভাৱ পেলাব এতিয়া চাওক আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ ইফালে আছে ভূটান আৰু ইফালে আছে ওচৰ চুবুৰীয়া ৰাজ্য আছে অৰুণাচল প্ৰদেশ 4 লেনযুক্ত যেতিয়া নেকি 4 লেনযুক্ত হৈ যাব তেতিয়া ৰাস্তাৰ যোনটো কানেকশ্যন সেইটো ইজি হৈ গ'ল গতিকে বাণিজ্য ক্ষেত্ৰৰ কাৰণে এক গুৰুত্বপূৰ্ণ এটা ষ্টেপ হৈ গ'ল আৰু গুৰুত্বপূৰ্ণ এটা বাণিজ্য ক্ষেত্ৰৰ কাৰণে এটা চেণ্টাৰ হাব হৈ গ'ল এইফালে মৰিগাঁও জিলাৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰেদি পাৰ্টি খাৰুপেটীয়া কানেকশ্যন হৈ আপ টু ভূটানলৈ এটা কৰিডৰ ওলাই আছে সেইফালে এখন ব্ৰিজ হ'ব তো
এই গোটেই কামখিনি যদি অহা 4-5 বছৰৰ ভিতৰত হৈ যায় আপোনালোকে কল্পনা কৰিব নোৱাৰিব কেনেকুৱা এটা বিশেষকৈ বাণিজ্য ক্ষেত্ৰত এটা খুব ধুনীয়া চেণ্টাৰ হ'ব বিজনেছ হাব হ'ব আপোনালোকে মন কৰক আৰু যিসকলৰ 4 লেনৰ আশে-পাশে মাটি আছে তেওঁলোকে খুব লাকি আৰু খুব ভাল এটা আপোনালোকৰ এটা মানে মাটিৰ লেণ্ড ডিমাণ্ড থাকিব যেতিয়া নেকি 4 লেন হৈ যাব আমাৰ জাৰ্নি টাইম ৰিডিউচ হ'ব আৰু ইফালে আমাৰ কানেকশ্যন আমাৰ ইকনমিক গ্ৰোথ বা আমাৰ ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বহু দিনৰ পিছত আমাৰ এইটো ৰাস্তাই বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ মিছন চাৰিআলিলৈ যাওঁতে যি ৰাস্তা আৰু স্পেচিয়েলি ঢেকিয়াজুলিৰ পৰা আৰম্ভ হয় এই ৰাস্তাৰ মাজত থকা গতিৰোধ বা স্পীড ব্ৰেকাৰবোৰ বহুত কেইটা স্পীড ব্ৰেকাৰ আছে আৰু যিটো নেকি আমাৰ য'ত আমি 1 ঘণ্টাত নেকি পাম সেইটো আমাৰ প্ৰায় 1.5-2 ঘণ্টা লাগি যায় গতিকে চাওক আমাৰ জাৰ্নিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অৰিহণা যোগাব গতিকে আপোনালোকৰ কাৰণে এটা গুড নিউজ স্পেচিয়েলি দৰংবাসী ওদালগুৰি আৰু শোণিতপুৰবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু গুড নিউজ হৈছে আমাৰ 4 লেনযুক্ত ৰাস্তা আমি পাই গ'লোঁ অসমৰ এইটোৱে একমাত্ৰ এটা অভাৱ আছিল যিটো নেকি আমাৰ নাছিলে আৰু গোটেই অসমত এতিয়া যদি আপোনালোকে চাবলৈ যায় 4 লেনযুক্ত ৰাস্তা হৈ গ'ল এতিয়া আমাৰ এইটো এটা অভাৱ পূৰণ হৈ গ'ল এইটো হৈছে প্ৰজেক্ট গতিকে এটা ধুনীয়া প্ৰজেক্ট আপোনালোকে গমে পাইছে আৰু ইয়াৰ পৰা কি মানে আমাৰ বাণিজ্য ক্ষেত্ৰখন কিছু ডেভেলপ হ'ব বিকাশ হ'ব আমি এখোজ আগুৱাই গ'লোঁ গতিকে ৰাস্তা ঘাট যদি এখন ৰাজ্যৰ যদি ৰাস্তা ঘাট যদি ভাল নাথাকে তেতিয়াহ'লে আমি বহু ক্ষেত্ৰত আমি পিছ পৰি যাম এখন ৰাজ্যৰ যদি ৰাস্তা ঘাট ভাল থাকে তেতিয়া সেই ৰাজ্যখনৰ বিকাশ অট'মেটিকেলি ইনক্ৰিজ হৈ যায় গতিকে এই ৰাস্তা যেতিয়া নেকি আমাৰ 4 লেনযুক্ত হৈ যাব আমাৰ পৰ্যটনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে আমি এটা চেণ্টাৰ হাব আমি গঠন কৰিব পাৰিম আমাৰ এই 3খন জিলাই মিলি স্পেচিয়েলি দৰং ওদালগুৰি আৰু শোণিতপুৰ বাসী ৰাইজ আৰু আমাৰ মাজত এটা কমাৰ্চিয়েল চেণ্টাৰ হাব এটা হ'বলৈ গৈ আছে যিটো নেকি আৰ্থিকভাৱে ইকনমিকেলি খুব গুৰুত্বপূৰ্ণ গ্ৰোথ হ'ব বুলি মই ভাবোঁ গতিকে আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে থেংক ইউ ছ' মাছ